আসসালামু আলাইকুম রহমতুল্লাহি ওয়াবারকাতু। আমাক যদি কোনোবা ব্যক্তি গালি দিয়ে বা কিবা বেয়াকৈ কয়, আমি যেন তাৰ লগত সমানে সমানে প্ৰত্যুত্তৰ নিদিওঁ। মানে মোক সি গালি দিছে, ময়ো যেন তাৰ লগত একেলগে গালি গালাজ নিদিওঁ। যদি গালি দিয়া যায়, ময়ো আৰু সেই ব্যক্তিজনো শয়তান আৰু আমাৰ দুয়োৰে মাজত কোনো ধৰণৰ পাৰ্থক্য নাথাকিব। কৈছে হজৰত ইয়াজ ইবনে হিমাৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে কৈছে যে মই নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আৰজ কৰিলোঁ, হে আল্লাহৰ নবী, মোৰ বংশৰ কোনো এজন ব্যক্তিয়ে মোক গালি দিয়ে অথচ তেওঁ মোতকৈ নিম্ন শ্ৰেণীৰ, মই তাৰ প্ৰতিশোধ ল'ম নেকি? নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিলে, পৰস্পৰ গালিগালাজ কৰা দুজন ব্যক্তি দুটা শয়তান, যি ইজনে সিজনক গালিগালাজ কৰিছে আৰু এজনে আনজনক মিছা কথা কৈছে। গতিকে আমি যেন কোনোবাই আমাক কিবা ক'লেও আমি তাৰ প্ৰত্যুত্তৰ নিদিওঁ, আমি যেন তাৰ লগত সমানে সমানে গালি নিদিওঁ। আল্লাহ পাকে আমালোকক প্ৰত্যেককে বুজাৰ তৌফিক দান কৰক। ওয়া মা তৌফিকন ইল্লা বিল্লাহ ওয়া আখিৰি দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।